আক্ৰাছু বৰদলনি আঞ্চলিক সমিতিৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অন্যতম এটি জনগোষ্ঠী হৈছে কোচ ৰাজবংশী। বৰ অসম গঢ়াত অনবদ্য অৱদান আগবঢ়োৱা কোচ ৰাজবংশীৰ ঔৰসত জন্মগ্ৰহণ কৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰদলনি আঞ্চলিক সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰদলনি বৃদ্ধ পেঞ্চনাৰ ভৱনত উদযাপন কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভাৰ লগতে আক্ৰাছুৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উল্লেখ্য যে কোচ ৰাজবংশী জনগোষ্ঠীটো কিদৰে বিভিন্ন ক্ষেত্ৰত আগুৱাই নিব পাৰি তাৰ ওপৰত আলোচনা কৰে। লগতে সন্ধিয়ালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰদলনি আঞ্চলিক সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি আজি আমাৰ শংকৰদেৱ শিশু নিকেতনৰ বৃদ্ধ পেঞ্চনাৰ ভৱনত দিনটোজোৰা কাৰ্যসূচী আমাৰ অনুষ্ঠিত হৈছে। ইয়াতে আমাৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি চিলাৰাই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আৰু আমাৰ ইয়াৰ পিছতে আছে শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহে ধেমাজি জিলাৰ বিভিন্ন স্থানৰ পৰা অহা সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিব। এই সাংস্কৃতিক কাৰ্যসূচীৰ পাছতে শোভাযাত্ৰা কাৰ্যসূচীৰ পিছতে আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে তথা নেতাই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতাই অংশগ্ৰহণ কৰিব। ইতিমধ্যে তেখেতসকল আহি আছেহি। তাৰপিছতে আমাৰ মুকলি সভাৰ মাজে মাজে আমাৰ কোচ ৰাজবংশীয় জাতীয় কৃষ্টি বিভিন্ন সাংস্কৃতিক দলসমূহে পৰিৱেশন কৰিব। তাৰ উপৰিও সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে ইয়াতে। এই সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ উৎপল শব্দ অৰ্থাৎ উৎপল চুতীয়াই অংশগ্ৰহণ কৰিব। লগত আছে সহ গায়িকা। আমি এই গোটেই দিনটোজোৰা যি কাৰ্যসূচী আছে কাৰ্যসূচী সফলভাৱে সমাপন হ'ব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে বিভিন্ন স্থানৰ পৰা আমাৰ আঞ্চলিক সমিতিসমূহৰ পৰা জিলা সমিতিসমূহৰ পৰা আমাৰ জ্ঞাতি ভাইসকল আহিছে, কৃষ্টি দলসমূহ আহিছে। আমি সকলোকে অনুৰোধ জনাইছোঁ শান্তি শৃংখলা অটুট ৰাখি আমাৰ এই যাতে কাৰ্যসূচীটো সামৰণি পৰে তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। তাতে আমাৰ এটা অকণমান খেলি মেলি এটা হ'ল, যিহেতু আজি আমাৰ অসম চৰকাৰৰ চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা হৈছে আমাৰ নিচেই ওচৰতে থকা বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ত। সেইকাৰণে আমি কিছু আমাৰ কাৰ্যসূচীবিলাক অলপ পলম হৈছে সেয়াকে কৈছোঁ। লগতে মই সকলো সাংবাদিক বন্ধুলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীটোৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা। এই ছাত্ৰ সন্থাটো জন্মলগ্নভাৱে মূল দাবীসমূহ তেওঁলোকে উত্থাপন বাৰে বাৰে চৰকাৰৰ আগত কৰি আছে। তথাপিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। আমি জন্মলগ্নভাৱে ছেপাৰেট ষ্টেট কমতাপুৰ ৰাজ্য ডিমাণ্ড কৰি আছোঁ। অতিশয় আমি জনজাতিকৰণ বিচাৰি আছোঁ। চৰকাৰে বাৰে বাৰে প্ৰলোভন দি আমাৰ জনজাতি কামখিনি আগবঢ়োৱা নাই, বাৰে বাৰে আমাক টোপ লগাই আছে। গতিকে আমি আগন্তুক 26ৰ ইলেকশ্যনতো আমি নিজাববীয়াকৈ ভাবিছোঁৱে। তাৰ অৰ্থতো আমি আজি সদৌ বৰদলনি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আঞ্চলিক অধিৱেশনতে আমি ইয়াৰ কাৰ্যসূচীসমূহ কেনেকৈ ৰূপায়ণ কৰিব পাৰোঁ, আমি আগন্তুক দিনত কেনেকৈ জাতিটো প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে আমি আলোচনা আছে। যদি বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাৰ দাবীসমূহ তেওঁলোকে পূৰণ নকৰে, তেওঁলোকে মানি নলয়, আমি কম দিনৰ ভিতৰতে আমি চৰকাৰখনক আমাৰ গণতান্ত্ৰিক আন্দোলনে আমি তেওঁলোকক ভাবুকি দেখাম। গতিকে আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এতিয়াও সময় আছে, তেওঁলোকক আমি এতিয়াও অনুৰোধ কৰিছোঁ, দাবী জনাইছোঁ তেওঁলোকে যাতে আমাৰ কাৰ্যসূচী আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়া আৰু আমাৰ ছেপাৰেট ষ্টেট ডিমাণ্ড, গতিকে তেওঁ দাবীসমূহ তেওঁলোকে মানি লয় তাকে আমি আহ্বান জনাম। আমি দীৰ্ঘদিনৰ পৰা আজি বৰদলনি যিহেতু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনত আমি আজি চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰোঁ যে আজি দীৰ্ঘদিনৰ পৰাই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কোচ ৰাজবংশী জনজাতিকৰণৰ পৰা আজি চৰকাৰখনে আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোচ ৰাজবংশী জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে সক্ষম হোৱা নাই। গতিকে আজি আমি 2টা বজাৰ পৰা মুকলি শোভাযাত্ৰাৰ পিছত 2টা বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব। এই মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল তেওঁলোকে উপস্থিত থাকিব আৰু বিভিন্ন ধৰণৰ জাতীয় দল সংগঠন ইয়াত উপস্থিত থাকিব। আৰু আজিৰ এই শোভাযাত্ৰাৰ লগতে মুকলি সভাৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাম যে 2026 চনৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ যদিহে নকৰে
তেতিয়াহ'লে আমি কোচ ৰাজবংশী জনগোষ্ঠীটোৱে নিৰ্বাচনৰ পৰা বিৰত থাকিম বুলি আজি চৰকাৰক আমি সকীয়াই দিছোঁ আৰু আহ্বান জনাইছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।